নমস্কাৰ। শেহতীয়াকৈ ৰাজ্যৰ যি পৰিস্থিতি তাক লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা স্পষ্ট কৰি কৈছিল যে বীৰ লাচিত সেনা নামৰ যি সংগঠনটো বন্ধ কৰিবলগীয়া হ'ব পাৰে। এইটো খুব দুৰ্ভাগ্যজনক বিষয়। কোনোবা কেইজন সৈনিকে ভুল কৰিছে, এটা সংস্থাৰ যদি কোনোবা সৈনিকে বা সদস্যই ভুল কৰে, বা এটা দলৰ কোনোবা নেতাই ভুল কৰিছে, বা এখন ঘৰৰ কোনো এজন সদস্যই ভুল কৰিছে, সেই বুলি ঘৰখনৰ মুৰব্বীজন বা ঘৰখন বা এটা দলৰ নেতাসকল গোটেইসকল বা মুৰব্বীসকল বা গোটেই দলটোৱেতো দায়ী নহয়। তো এনেকুৱা ধৰণৰ এটা হঠাৎ মন্তব্য দিয়াটো হঠাৎ খুব দুৰ্ভাগ্যজনক বিষয়। আৰু যিকেইজন সৈনিকে অপৰাধমূলক কাম কৰিছে তেখেতসকলক আইনী প্ৰক্ৰিয়াকে উচিত তদন্ত কৰি কেনে যদি সঁচাই দোষী সাব্যস্ত হয় শাস্তি প্ৰদান কৰক, তাত সদায় আমাৰ সমৰ্থন আছে। কিন্তু গোটেই সংস্থাটোক এটা দুখ জাপি দিয়াটো সঁচাই খুব দুৰ্ভাগ্যজনক বিষয়। আৰু সেইটো হিমন্ত বিশ্ব শৰ্মাই একথা স্পষ্টকৈ জানে যে যিটো সংগঠন বীৰ লাচিত সেনা, সেই লাচিত সেনাকে এটা সময়ত হিমন্ত বিশ্ব শৰ্মাই বাবা দিছিল। যেতিয়া চৰকাৰী মাটিসমূহ বেদখল কৰিছিল, তেখেতে কৈছিল যে বীৰ লাচিত সেনাই এটা সংগঠন যি অসমৰ ভৱিষ্যতৰ কথা ভাবিছে, অসমৰ সমস্যাৰ কথা বুজি পাইছে। কিন্তু সেই লাচিত সেনাৰ ক্ষেত্ৰতে আজি মুখ্যমন্ত্ৰীৰ দুখন মুখ দেখা পোৱা গ'ল। হয়তো ক'ৰবাত নহয় ক'ৰবাত কিবা চক্ৰপায়ত আছে নেকি, ইয়াত কিবা ভিতৰুৱা কথা আছে নেকি, সেইটো আমি নাজানো। আৰু এটা কথা, বজৰং দল নামৰ এটা দলে কিছুদিন পূৰ্বে নলবাৰীস্থিত বীৰ লাচিত সেনাৰ যি কাৰ্যালয় লণ্ডভণ্ড কৰিছে ভাঙি। আমাৰ মহাবীৰ লাচিত বৰফুকনৰ ফটো, পোষ্টাৰত যি তাৰ নাম আছিল সেইবোৰ গোটেই ফালি চিৰাচিৰ কৰিছে, পোষ্টাৰ ফালিছে। তেখেতসকলক লৈ প্ৰশাসন নীৰৱ কিয়? প্ৰশাসনে এতিয়ালৈকে তেখেতলোকৰ কাৰ্য কিয় কৰা নাই? গতিকে সদৌ টাই আহোম ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অতি সোনকালে তেখেতসকলক কাৰ্য কৰিব লাগে আৰু শাস্তি প্ৰদান কৰিব লাগে। আৰু মই বজৰং দলকো স্পষ্টকৈ ক'ব বিচাৰোঁ, প্ৰথমতে লাচিত বৰফুকনক সন্মান কৰিবলৈ শিকক। লাচিত বৰফুকন কোন হয় ইতিহাস জানিবলৈ শিকক। লাচিত বৰফুকনৰ বিষয়ে পঢ়ক। যদি লাচিত বৰফুকনৰ বিষয়ে নাজানে তেতিয়াহ'লে আপোনালোকে অসমক ভাল পোৱাই নাই। অসমৰ প্ৰতি আপোনালোকৰ যদি সঁচাই মৰম আছে, লাচিত বৰফুকনক অনুসৰণ কৰক, তেখেতক শ্ৰদ্ধা কৰিবলৈ শিকক। যদি অসমত আপোনালোকে মূৰ দাঙি থাকিবলৈ যে পালে, কেনেকৈ পালে, এইখিনি কথা শিকক। আৰু এনেকুৱা ধৰণৰ কাৰ্য যদি ভৱিষ্যতে নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত ব্যৱস্থা ল'ব বুলি সদায় আমি আশাবাদী। আৰু এটা কথা, বিকাশ অসমৰ প্ৰসংগলৈ আহোঁ। বিকাশ অসমৰ যি জুবিনৰ জাষ্টিছলৈ, জুবিনৰ ন্যায়লৈ যি এটা প্ৰস্তুতি চলাইছিল, ডিজিটেল প্ৰস্তুতি, সেই প্ৰস্তুতিক লৈ যিটো সোঁত বঢ়াই লৈ গৈছিল, সেইটোক লৈ কোনোবাই অসন্তুষ্টি প্ৰকাশ কৰিছে নেকি বা অসন্তুষ্টি অনুভৱ কৰিছে নেকি? তাক লৈ চৰকাৰৰ ওপৰত কিন্তু ৰাইজৰ এটা কুৱেশ্যন মাৰ্ক থাকিব, এটা প্ৰশ্নবোধক হৈ ৰাখিব। আৰু বীৰ লাচিত সেনাই অসমীয়াৰ মানুহৰ, নিৰপেক্ষ মানুহৰ কাৰণে কি কৰিছে, এইটো অসমৰ ৰাইজক মই পুনৰ অৱগত কৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। হয়, যিকেইজনে বীৰ লাচিত সেনাত যোগদান কৰি সংগঠনটোৰ নীতি উলংঘা কৰিছে, সংগঠনটোৰ সংবিধানৰ বিপৰীতে কাম কৰিছে, তেখেতসকলৰ যদি দোষী সাব্যস্ত হয় শাস্তি প্ৰদান কৰক। আৰু সেইটোত আমাৰ সদায় সমৰ্থন থাকিব, কাৰণ দোষ কৰিলে শাস্তি পাবই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ ওপৰত উচিত তদন্ত হ'ব বুলি আমি আশাবাদী। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত, জুবিনদাৰ ক্ষেত্ৰত যি ন্যায় অসমৰ ৰাইজে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত যি আস্থা ৰাখিছে, যি বিশ্বাস ৰাখিছে, আজি 40 দিন ওপৰ হ'বলৈ হ'ল। আজি ইমান দিন হ'ল, 40 দিন পাৰ হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কথা, ন্যায় দিমেই বুলি যি কথা দিছিল, সেই কথাৰ ওপৰত বিশ্বাস কৰি এতিয়াও অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ বিশ্বাসক লৈ জীয়াই আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদৌ টাই আহোম ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে জুবিনদাৰ মৃত্যুৰ লগত যিকেইজন সাঙুৰ খাই আছে তেখেতসকলক পানী নহৰকা তদন্ত কৰি অতি সোনকালে শাস্তি প্ৰদান কৰক। আৰু অসমৰ ৰাইজে আপোনাক যেনেকৈ এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিচাপে ভাবি আহিছে, আৰু ভৱিষ্যতেও যাতে আপুনি পুনৰ মুখ্যমন্ত্ৰী গাদীত বহে আৰু আপোনাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, সেই কথা আপুনি প্ৰমাণ কৰি দিয়ক। কাৰণ আপোনাৰ এই ন্যায় অসমৰ ৰাইজৰ প্ৰতি যে আপুনি কাম কৰিছে সেইটো প্ৰতিফলিত হ'ব। গতিকে আপুনি পুনৰ সেই ন্যায় দি কেনে আপুনি অসমৰ প্ৰতি যি ভাল কাম কৰিছে, অসমৰ ৰাইজৰ প্ৰতি যি ভাল কাম কৰিছে, অসমখন উন্নত কৰাক লৈ যি কাম কৰি গৈছে,
সেই গতি যাতে ধন্যবাদ। জয় অসম, জয় জুবিন দা।